নোৱাৰে একোৱে টলাব নোৱাৰে মোক কেইদিনমান বিন্দাস হৈ থকাৰ কথা ভাবি মন মগজু শৰীৰ ক্লান্তিৰ বাবে কেতিয়াবা হ'ব লাগে বিন্দাস আপুনিও কেইদিনমানৰ বাবে হৈ পৰক বিন্দাস একেবাৰে বিন্দাস বিন্দাস সঁচাকৈ হ'ব পাৰিবনে বাৰু বিন্দাস মাধুৰী কেতে কি মনে মনায় গোবিন্দাই ৰাম নঙলা মুখৰ পৰা গাই অহা গাঁৱৰ হুঁচৰিযোৰা কেতিয়ানো গুচি গ'ল ৰাতি শব্দৰ একক আৰু অন্যান্য এক বৰ্ণাঢ্য আয়োজন হ'ল ডক্সি 2024 আৰু আমি এটা অনন্য পৰিকল্পনাৰ ডক্সি 2024 সজাইছোঁ আৰু 2024 তিয়কৰ বলুকাত প্ৰকৃতিৰ মাজত ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা কিছু সময় আঁতৰি মানুহক আমি এটা বেলেগ এটা পৰিৱেশ দিব খোজোঁ এটা জীৱনটোক যেন যাপন নহয় উদযাপন যে কৰিব লাগে এই ধাৰণাৰে আমি অনুষ্ঠান আয়োজন কৰিছোঁ আৰু ডক্সিৰ এই অনুষ্ঠানটোত ভাৰতবৰ্ষৰ কেইবাগৰাকীও আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখকে অংশগ্ৰহণ কৰিব ডক্সি 2024ত ভাৰতবৰ্ষৰ কেইবাটাও আগশাৰীৰ নাট্য দলে অংশগ্ৰহণ কৰিব এখন ভাওনা প্ৰদৰ্শন হ'ব গুৰুজনাৰ পবিত্ৰ সৃষ্টি ভাওনা এই ভাওনা এখন প্ৰদৰ্শন হ'ব আৰু শিশুসকলক লৈ অনুষ্ঠান আইসকলক লৈ অনুষ্ঠান বিভিন্ন ধৰণৰ অনুষ্ঠানে আমি ডক্সি 2024 সজাইছোঁ আৰু 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানটো আমি অসমীয়া সাহিত্য আৰু সংস্কৃতিক বিশ্বমানৰ সংস্কৃতিলৈ ৰূপান্তৰিত কৰিব খোজোঁ আৰু গ্ৰাম্যাঞ্চলৰ এই পৰিৱেশত আমাৰ সাহিত্য আৰু সংস্কৃতিক আমি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ লেখক সাহিত্যিকসকলক ইয়ালৈ আনি পেলাই ইয়াৰ সাহিত্য আৰু সংস্কৃতিৰ সোৱাদ দিব খোজোঁ আৰু আমাৰ সাহিত্য সংস্কৃতিৰ সংৰক্ষণ সংবৰ্ধনেৰে আমি এটা বিশ্বমুখী কৰিব খোজোঁ লগতে আমি আয়োজন কৰিছোঁ গ্ৰন্থমেলা খাদ্যমেলা জনগোষ্ঠীয় খাদ্যমেলা ব্যৱস্থা কৰিছোঁ যাতে অন্যান্য পৰিৱেশ দিব খোজোঁ যেন গ্ৰাম্য অঞ্চলতো যেন ছাত্ৰ ছাত্ৰীসকলৰ মাজত জনসাধাৰণৰ মাজত যেন গ্ৰন্থ অধ্যয়নৰ এটা চেতনা জাগ্ৰত কৰিব পাৰোঁ এই চিন্তাৰে ডক্সি 2024ৰ এই বৰ্ণাঢ্য আয়োজন